নমস্কাৰ। আজি 27 জুন 2026। আজি প্ৰথমতে মই গ্ৰহগতিৰ পজিশ্যন কম থাকিব। আজিৰ দিনটোৰ ৰাশিফল, যাত্ৰা, শুভকৰ্ম আদি থাকিব দিনটোৰ বিশেষ। আজি লগ্ন মেষ, মংগল বহি আছে বৃষ ৰাশিত। আজি ৰবি বহি আছে মিথুন ৰাশিত। বুধ, শুক্ৰ, বৃহস্পতি কৰ্কট ৰাশিত। কেতু সিংহ ৰাশিত। চন্দ্ৰ বহি আছে বৃশ্চিক ৰাশিত। শনি মীন ৰাশিত। ৰাহু কুম্ভ ৰাশিত বহি আছে। আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে, আপোনালৈ হেপী বাৰ্থডে থাকিল। আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটোৰ ৰাশিচক্ৰ চালে এই বছৰটোত কিছু উপৰুৱা হানি বিঘিনিৰ যুগ দেখুৱাই আছে। আনে আপোনাক বদনাম কৰিব পাৰে, শত্ৰু বৃদ্ধি হ'ব পাৰে। গতিকে আপুনি মাজে সময়ে এটি সৰু লোহাৰ ত্ৰিশূল শিৱ মন্দিৰত দান কৰক। সোমবাৰ দিনটো পালন কৰক, শিৱৰ আৰাধনা কৰক। ধন্যবাদ। এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মই মেষ ৰাশিৰ পৰা কৰ্কট ৰাশিলৈ যাম। মেষ ৰাশি, আজি কৰ্মৰ ক্ষেত্ৰত দায়িত্ব বৃদ্ধি পাব। শৰীৰত আঘাত পাব পাৰে, গতিকে চলা ফুৰাত সতৰ্ক থাকিব। ব্যৱসায়ত মধ্যম ফল। বিদ্যাৰ্থীৰ কাৰণে নতুন সুযোগ আহিব পাৰে। লাকি কালাৰ ব্লু, আনলাকি কালাৰ গোল্ডেন, লাকি নাম্বাৰ 9। প্ৰতিকাৰ, দুখীয়া মচুৰ দালি আৰু নটুকুৰা খুচুৰা পইচা দান কৰক। বৃষ ৰাশি, আজি ঘৰুৱা দিশত শান্তি বজাই থাকিব। চাকৰি ক্ষেত্ৰত সমস্যা দেখা দিব। প্ৰাপ্য ধন প্ৰাপ্তিৰ যুগ। বিদ্যাৰ্থীসকলৰ অধিক মনোযোগৰ প্ৰয়োজন। প্ৰেমত বাধা। লাকি কালাৰ গ্ৰীণ, আনলাকি কালাৰ মেৰুন, লাকি নাম্বাৰ 2। প্ৰতিকাৰ, এটা সৰু কলা কাপোৰত অলপ কলা জিৰা বান্ধি নিজৰ লগত ৰাখক। মিথুন ৰাশি, আজি পৰিশ্ৰম আৰু চেষ্টাৰ দ্বাৰা দিনটোত বিভিন্ন সমস্যাৰ সমাধান কৰিব পাৰিব। ব্যক্তিগত নিজৰ মনৰ কথা আনৰ আগত প্ৰকাশ নকৰিব। বিদ্যাত বাধা, প্ৰেমত কষ্ট। লাকি কালাৰ পাৰ্পল, আনলাকি কালাৰ য়েলো, লাকি নাম্বাৰ 2। কৰ্কট ৰাশি, আজি চাকৰিয়ালসকলৰ উন্নতিৰ যুগ। ব্যৱসায়ৰ জৰিয়তে নতুন বন্ধু লাভৰ যুগ। ঘৰত আলহীৰ আগমনৰ ফলত ব্যস্ততাৰ লগত অৰ্থ ব্যয়। বিদ্যাৰ্থীৰ ভ্ৰমণৰ যুগ। লাকি কালাৰ হোৱাইট, আনলাকি কালাৰ ব্লেক, লাকি নাম্বাৰ 6। প্ৰতিকাৰ, শিৱলিংগত মৌৰে অভিষেক কৰক। এয়া আছিল কৰ্কট ৰাশিসকলৰ ফলাফল। এতিয়া গৈ আছোঁ আজিৰ দিনটোৰ যাত্ৰা, শুভকৰ্ম আদি। আজি 27 জুন, 12 আহাৰ, তিথি শুক্লা ত্ৰয়োদশী, খাদ্য যোগ, বৃশ্চিক ৰাশি, বিপ্ৰ বৰ্ণ, অনুৰাধা নক্ষত্ৰ, দেৱগণ, যাত্ৰা শুভ, পূব দিশত নাই। শুভ কৰ্মৰ বাবে দিনটো শুভ ফলদায়ক হ'ব। আজি দিনটোত বেঙেনা খোৱা নিষেধ। এতিয়া চিঠি পত্ৰলৈ গৈ আছোঁ। মই এখন চিঠি লৈছোঁ। এইখন চিঠি লিখিছে মীনাক্ষী হাজৰিকা। কিৰণ ৰাউনীয়ে নমস্কাৰ ল'ব। মই বিয়া বাৰুৰ ক্ষেত্ৰত যথেষ্ট প্ৰব্লেম ফেচ কৰিব লগা হৈছে। এতিয়ালৈকে মোৰ বিয়া হৈ উঠা নাই। গতিকে মই ৰুদ্ৰাক্ষ পিন্ধিলে ভাল হ'ব নেকি মোৰ? আৰু মোৰ মাজে সময়ে ক্ৰনিক বেমাৰ আজাৰ আহি থাকে, কি কৰিম? চাওক, ৰুদ্ৰাক্ষ এটি পবিত্ৰ বস্তু আৰু শিৱৰ বস্তু বুলি কোৱা হয়। শিৱৰ চকুলোৰ পৰা পৃথিৱীত ৰুদ্ৰাক্ষ গছৰ সৃষ্টি হৈছিল। আপুনি যদি গৌৰী শংকৰ ৰুদ্ৰাক্ষ ৰাখিব পাৰে, পিন্ধিব পাৰে, তেতিয়া কিন্তু সোনকালে বিবাহ হ'ব। আৰু বিয়াৰ পাছতো শান্তিৰে জীৱন যাপনৰ কাৰণে গৌৰী শংকৰ ৰুদ্ৰাক্ষ ৰঙা সূতাৰে পিন্ধক। লগতে ক্ৰনিক বেমাৰ আজাৰ থাকিলে আপুনি এটা কাম কৰিব পাৰে। 10টামান 5মুখী ৰুদ্ৰাক্ষ 200 মিলিগ্ৰাম তিলৰ তেলৰ লগত আপুনি গৰম কৰি ল'ব। তাৰ পাছত আপুনি সেই ৰুদ্ৰাক্ষৰ তেল সদায় নিজৰ গাত অকণমান অকণমানকৈ দি থাকিব। আপোনাৰ ক্ৰনিক বেমাৰ আজাৰ দূৰ হ'ব। ধন্যবাদ। এতিয়া আকৌ ৰাশিফললৈ। এতিয়া আহিছোঁ সিংহ ৰাশিৰ পৰা বৃশ্চিক ৰাশিলৈ। সিংহ ৰাশি, আজি নতুন কোনো পৰিকল্পনা বাস্তৱত পৰিণত হ'ব পাৰে। সমাজ সেৱামূলক কাম কৰি মানসিক আনন্দ লাভ। ভ্ৰমণৰ আলোচনা হ'ব পাৰে। ব্যৱসায়ত মধ্যম ফল। লাকি কালাৰ অৰেঞ্জ, আনলাকি কালাৰ গ্ৰীণ, লাকি নাম্বাৰ 2। কন্যা ৰাশি, আজি কৰ্মৰ ক্ষেত্ৰত জটিলতা পাব। সন্তানৰ কাৰণে পিতৃ মাতৃৰ চিন্তা বৃদ্ধি পাব। উচ্চ বিদ্যাৰ্থীৰ বাবে বিভিন্ন ধৰণৰ সুযোগ সুবিধা আহিব পাৰে। ব্যৱসায়ত শুভ ফল। লাকি কালাৰ মেৰুন, আনলাকি কালাৰ ক্ৰীম, লাকি নাম্বাৰ 3। প্ৰতিকাৰ, এটা নেমু ৰঙা সূতাৰে মেৰিয়াই আহুত গছৰ ডালত বান্ধি দিব। তুলা ৰাশি, আজি চাকৰিৰ ক্ষেত্ৰত নতুনকৈ অশান্তি দেখা দিব পাৰে। সংসাৰৰ ব্যয় বৃদ্ধিৰ ফলত আৰ্থিক ক্ষেত্ৰত চিন্তা থাকিব। বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীৰ কোনো সমস্যাই দেখা দিব। লাকি কালাৰ ৰেড, আনলাকি কালাৰ য়েলো, লাকি নাম্বাৰ 9। বৃশ্চিক ৰাশি, আজি চাকৰিৰ ক্ষেত্ৰত ৰাজনৈতিক ষড়যন্ত্ৰৰ শিকাৰ হ'ব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত সমস্যা আহিব পাৰে। কোনো মহিলাৰ কাৰণে বদনাম হোৱাৰ সম্ভাৱনা। হৃদৰোগীসকলে সতৰ্ক থাকিব। লাকি কালাৰ ব্লেক, আনলাকি কালাৰ ব্লু,
লাকি নাম্বাৰ 7 প্ৰতিকাৰ কলা তিল আৰু 101 টকা দান কৰক। এয়া আছিল বৃশ্চিক ৰাশিসকলৰ ফলাফল। এতিয়া আহিছোঁ আজিৰ দিনটোৰ বিশেষ। আজি কম এফেক্টছ অফ প্লেনেটছ অন হিউমেন লাইফ। বিভিন্ন গ্ৰহৰ ফল। চাকৰি কাৰিণীয়া গ্ৰহ, চাকৰিত অশুভ ফল দিয়ে ৰাহুৱে। বিয়াত পলম কৰোৱা গ্ৰহ হ'ল মংগল। অকাল মৃত্যুৰ বাৰ্তা দিয়া গ্ৰহ হ'ল চন্দ্ৰমা। দুৰ্ঘটনা আৰু হঠাৎ অস্ত্ৰোপচাৰ অপাৰেশ্যন আদি কৰোৱা গ্ৰহ হ'ল কেতু। হঠাৎ ধনীৰ পৰা দুখীয়া কৰা গ্ৰহ হৈছে ৰাহু আৰু শনি। মানসিক চাপ আৰু চিন্তা দিয়া গ্ৰহ হৈছে চন্দ্ৰমা। হঠাৎ বিবাদ আৰু বদনামী দিয়া গ্ৰহ হ'ল সূৰ্য আৰু ৰাহু। ডিভোৰ্চ আদি কৰোৱা গ্ৰহ হ'ল ৰাহু আৰু শনি। এনেকুৱা গ্ৰহ যিয়ে গোটেই কুণ্ডলী বেয়া হোৱাৰ পাছতো আপোনাক চম্ভালিব পাৰে, আপোনাক উপকৃত কৰিব পাৰে, সেই প্লেনেট হৈছে চন্দ্ৰমা, চন্দ্ৰ। গতিকে বিভিন্ন প্লেনেটবোৰে আমাৰ বিভিন্ন ধৰণৰ অপয় অমংগলৰ কাৰণে দায়ী। ধন্যবাদ। এতিয়া আকৌ ৰাশিফললৈ, ধনুৰাশিৰ পৰা মীন ৰাশিলৈ। ধনুৰাশি, আজি নিবনুৱাসকলৰ যোগ্যতা অনুযায়ী কৰ্মপ্ৰাপ্তিৰ যুগ। পাৰিবাৰিক ক্ষেত্ৰত শুভ হ'লেও সন্তানৰ কাৰণে চিন্তা বৃদ্ধি পাব। বিদ্যাত শুভ, প্ৰেমত অস্থিৰতা বৃদ্ধি। লাকি কালাৰ গল্ডেন, আনলাকি কালাৰ ৰেড, লাকি নাম্বাৰ 1। মকৰ ৰাশি, আজি কৰ্মৰ ক্ষেত্ৰত দায়িত্ব বৃদ্ধিৰ লগত পদোন্নতিৰ যুগ। ব্যৱসায়ৰ জৰিয়তে নতুন পৰিস্থিতি লাভ। ঘৰুৱা সম্পদৰ হানিৰ যুগ। বিবাহৰ যোগাযোগত বাধা। লাকি কালাৰ ক্ৰীম, আনলাকি কালাৰ চিলভাৰ, লাকি নাম্বাৰ 4। প্ৰতিকাৰ শনি দেৱতা বা হনুমানৰ আগত নাৰিকল তেলৰ চাকি জ্বলাব। কুম্ভ ৰাশি, আজি ধৈৰ্য সহকাৰে কাম কৰিলে ভাল ফল পাব। আপোনাৰ সৰলতাৰ সুযোগ লৈ কোনোবাই ক্ষতি কৰিব পাৰে। ভ্ৰমণৰ ক্ষেত্ৰত শাৰীৰিক সমস্যাই দেখা দিব। বিদ্যাত উন্নতি। লাকি কালাৰ পিংক, আনলাকি কালাৰ মেৰুন, লাকি নাম্বাৰ 8। প্ৰতিকাৰ কলা মেকুৰীক মাছ খাবলৈ দিয়ক। মীন ৰাশি, আজি পাৰিবাৰিক ক্ষেত্ৰত শান্তি বজাই থাকিব। কোনো অশুভ সংবাদে মানসিক অশান্তি দিব পাৰে। দাম্পত্যত সুখ। যান বাহন ক্ৰয় কৰাৰ যুগ। ব্যৱসায়ত সফলতা লাভ কৰিব। লাকি কালাৰ য়েলো, আনলাকি কালাৰ চিলভাৰ, লাকি নাম্বাৰ 5। প্ৰতিকাৰ হালধীয়া ৰঙৰ ফুল আৰু মিঠাই কোনো মন্দিৰত দান কৰক। এয়া আছিল মীন ৰাশিৰ ফলাফল। মই ইনষ্টাগ্ৰামত আছোঁ, ইউটিউবত আছোঁ, ফেচবুকতো আছোঁ। এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।